কৰিবলৈ আৰম্ভ কৰিছে বিজনেছ নৰ্থ ইষ্ট আৰু মই বৰ্তমান আছো সৰু সজাই ষ্টেডিয়ামত মোৰ পিছফালে আপোনালোকে দেখি আছে যে তাত আনুষ্ঠানিকভাৱে আজি শুভ উদ্বোধন কৰা হৈছে খেল মহাৰণ 2.0 সমগ্ৰ পৰিৱেশ আমি বিজনেছ নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই থাকিম আৰু আজি শুভ উদ্বোধন কৰে মহাদেৱ ডেকা লগতে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ইয়াত সমষ্টি ৱাইজ তেওঁলোকে খেলিবলৈ আহিছে আৰু ইয়াত যিসকল জিকিব তেওঁলোকে এটা টিম বনাই ষ্টেট লেভেলত খেলিবলৈ যাব প্ৰথমতে সমষ্টি তাৰপিছত এতিয়া জিলা পৰ্যায়ত হৈ আছে আৰু ইয়াৰ পিছত যিসকল জিকিব তেওঁলোকে ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি তেওঁলোকে বাহিৰত খেলিবলৈ যাব আৰু সমগ্ৰ পৰিৱেশ দেখুৱাইছো যিহেতু জিলাই জিলাই অনুষ্ঠিত হৈ আছে খেল মহাৰণ আৰু আজি কামৰূপ জিলাৰ শুভাৰম্ভণি কৰা হৈছে বহুকেইটা সমষ্টি কামৰূপ মহানগৰত যেহেতু দেখা আমি জানো যে 5টা সমষ্টি আছে আৰু এই 5টা সমষ্টিৰ পৰা খেলুৱৈসকল আহিছে আৰু শুভাৰম্ভণি কৰিছে তেওঁলোকে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে আজি খেল মহাৰণ আমি সমগ্ৰ পৰিৱেশ বিজনেছ নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই আছো খেল মহাৰণৰ যিটো চৰকাৰী সিদ্ধান্ত এইটো সকলোৱে ভাল পাইছে আৰু আমিও দেখিছো হয়ো ভালেখিনি আমাৰ খেলৰ প্ৰতি থকা মানুহৰ বা ল'ৰা ছোৱালী যি আছিল আগ্ৰহ সেইটো বৃদ্ধি পাইছে যোৱাবাৰ সুন্দৰভাৱে পৰিচালনা হ'ল কিন্তু যোৱাবাৰতকৈ এবাৰ বেছি ভাল হৈছে এইকাৰণেই যোৱাবাৰ কিছু ৰৈছিল ভুল ভ্ৰান্তি হৈছিল বা অলপ অসুবিধা হৈছিল ক'ৰবাত হয়তো কিন্তু এইবাৰ চবেই সুন্দৰভাৱে একেবাৰে তলৰ লেভেলত গ্ৰাউণ্ড লেভেলত তাৰপিছত ব্লক লেভেলত ৱাৰ্ড লেভেলত তাৰপিছত সমষ্টি লেভেলত এইবোৰ ধুনীয়াকৈ পাৰ হৈ এতিয়া জিলা পৰ্যায়লৈ আহিলে এতিয়া গুৱাহাটী মহানগৰ জিলাত 5টা সমষ্টি আছে ডিলিমিটেশ্যন হৈছে অলপতে এনে 52 নং দিছপুৰ সমষ্টি বুলি ক'লে মইতো দিছপুৰ আৰু ডিমুৰীয়া গোটেইখিনি মোৰ হেৰিতে পৰে কিন্তু এতিয়া দিছপুৰ সমষ্টিটো হৈছে কি 33 আৰু আমাৰ ডিমুৰীয়া হ'ল 34 তাৰ বাহিৰে জালুকবাৰীটো নিউ গুৱাহাটী আৰু চেণ্ট্ৰেল গুৱাহাটী 5টা সমষ্টিয়ে আজি ইয়াত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে বা অলপ পিছত খেল আৰম্ভ হ'ব ইয়াৰ পৰা যিখিনি খেলুৱৈয়ে নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সফল হ'ব তেওঁলোকক যিখিনি লৈ পেলাই যিটো টিম হ'ব সেইটো কামৰূপ মেট্ৰ' টিম হ'ব কামৰূপ মেট্ৰ' টিমটোৱে ষ্টেট লেভেলত গৈ পেলাই যুঁজত নামিব লাগিব খেলৰ যুঁজখনত সেইকাৰণে ষ্টেট লেভেলৰ খেলখন কেতিয়া হ'ব নিশ্চিত নহ'লেও আজি এই জিলা পৰ্যায়ৰ খেলবিলাক মানে গোটেই অসমতে সম্পূৰ্ণ হ'বলৈ বাট চাব লাগিব সেইকাৰণে আমি আজি ইয়াত পাতিছোঁ বেলেগ বেলেগ জেগাত বেলেগ আজি কাইলৈ 9 তাৰিখো আছে ইয়াত বেলেগ বেলেগ জিলাত বেলেগ বেলেগ সময়ত হ'ব সেইখিনি হ'লে আৰু ৰাজ্যিক পৰ্যায়ৰ হেৰিটো হয় খেলেতো এনেও মানুহক এটা বেলেগ এটা আনন্দ দিব পাৰে আৰু গোটেই পৃথিৱীতে এতিয়া খেল মহাৰণ আমি পাতিছোঁ আমাৰ চৰকাৰে পাতিছে এইটো এটা নতুন পদক্ষেপ আগতে হোৱা নাছিলে আৰু এইটো এটা অসম অৱস্থাত কিবা মানুহে ভাবিলেও এতিয়া কিন্তু এটা সফলতা এটা আমাৰ হেৰি দেখিবলৈ ৰিজাল্ট আমি সফল হৈছোঁ আৰু আমাৰ চৰকাৰে এই ষ্টেপটোৰ বাবে চৰকাৰৰ সিদ্ধান্তটো শুদ্ধ সিদ্ধান্ত হৈছে আৰু আমাৰ গাঁৱে ভূঞে এতিয়া ল'ৰা ছোৱালীবিলাকৰ যিটো মানসিক হেৰি কোনোবা ড্ৰাগছত আসক্ত হয় কোনোবাই খেলা ধূলা নাথাকিলে জুৱা চুৱাকে খেলে বা অন্য কিছুমান অসৎ কামত অসাধু কামত লিপ্ত হয় খেলা ধূলাৰ কথা অহাৰ লগে লগে মানে ল'ৰা ছোৱালীবিলাকে এতিয়া নিজৰ যিটো আচল পথ শিক্ষাৰ লগতে খেল ক্ৰীড়া এই জগতখনৰ লগত তেওঁলোকে ফেৰ মাৰিবৰ কাৰণে মানসিক এটা হেৰি পাইছে শক্তিও পাইছে আৰু আমাৰ সমাজখনৰ বাবেও এইটো এটা সংস্কাৰমূলক এটা ব্যৱস্থা হৈছে বুলি ক'ব লাগিব কথা ইমানেই আৰু আজি আৰু অহাকালি দুদিনতে আমাৰ 7টা আমাৰ খেলৰ পৰ্যায় জিলা ভিত্তিত হ'ব আৰু আজি কিছু খেল হ'ব আৰু অহাকালিও কিছু খেল হ'ব চাইক্লিং আৰু চুইমিঙো আছে নতুন কিছুমান ইভেণ্ট আৰু সকলো ছাত্ৰ ছাত্ৰী যেন তেওঁলোকে খুব কষ্টৰে তেওঁলোকে সমষ্টি ৱাইজ যিটো খেল আছিলে সেয়া তেওঁলোকে প্ৰতিযোগিতাত
সফল হৈ আজি ইয়াতে আহিছে সকলোকে মই শুভেচ্ছা জনাইছোঁ। আৰু ইকনমিক গ্ৰোথটো হওক বা শাৰীৰিকভাৱে এটা মেণ্টেল গ্ৰোথ হওক বা ফিজিকেল গ্ৰোথো কেনেদৰে আগবাঢ়ি যায় বুলি ভাবে আপুনি ইয়াৰ জৰিয়তে? খেলটো আমাৰ কাৰণে খুবেই জৰুৰী আৰু আজিকালি সকলো স্কুলতে চৰকাৰী স্কুলে হওক বেচৰকাৰী স্কুল সকলোকে খুবেই আমি চৰকাৰৰ ফালৰ পৰা আমি জোৰ দিছোঁ আৰু সেইটো কাৰণে আচলতে ৰাজ্যিক চৰকাৰে এইটো আপোনাৰ যিটো খেল মহাৰণৰ এই বস্তুটো ভাবিলে বা তেওঁলোকে যোৱাবাৰো আমি কৰিলোঁ আৰু এইবাৰো আমি আগবাঢ়ি গৈ আছোঁ, এইটো খুবেই জৰুৰী বুলি মই ভাবোঁ। যথেষ্ট ভাল লাগে আৰু খেলটো মানে এনেকুৱা নহয় আপুনি কৈছে খেল মই আচলতে এটা মই পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ হিচাপে মই দায়িত্ব গ্ৰহণ কৰি আছোঁ। মই অকল স্পৰ্টছটো নহয় খেলৰ লগতো মই পঢ়া শুনাও কৰিছোঁ, খেলো কৰিছোঁ। আৰু খেলটো এটা স্পিৰিচুৱেল বস্তু, ঐশ্বৰিক বস্তু। আৰু খেলটো এনেকুৱা নহয় যে আজি মই খেল মহাৰণ পাতিলোঁ, মই চেম্পিয়ন হ'লোঁ, আকৌ অহা বছৰ এই খেলিম এনেকুৱা নহয়। ইটছ এ লাইফ ষ্টাইল। আৰু খেলটো এটা বস্তু যিটো আমি নিজৰ কাৰণে কৰোঁ, মানে খেল খেলিলে আমাৰ কি ফিজিকেল ডেভেলপমেণ্ট হয়, মেণ্টেল ডেভেলপমেণ্ট হয়। আৰু সেই যিটো ফিল যিটো আমি যিটো আয়ত্ব কৰিম সেইটো বস্তু কোনো মানুহে মোৰ পৰা নিব নোৱাৰে বা নাপায়। এইটোৱে ৰিয়েল ফেক্ট। আমাৰ আগতে কৈছিলে হেল্থ ইজ ৱেল্থ, আচলতে এইটোৱে ৱেল্থ। উইদাউট খেল নাখালে কোনো মানুহে সুস্থ হেল্থি হৈ থাকিব নোৱাৰে। কোনো ধৰণৰ খেল হ'ব পাৰে আৰু খেল খেলিলে যে প্ৰাইজ পাব লাগিব এনেকুৱা কোনো কথা নহয়। খেল খেলাৰ লগে ল'ৰা এটা মানে ভালকে পঢ়িবৰ কাৰণে ল'ৰা এটা হেল্থি হ'ব লাগিব, স্বাস্থ্য ভাল হ'ব লাগিব, তাৰ কাৰণে খেলিব লাগিব। চাকৰি কৰিবৰ কাৰণে মানুহ হেল্থি হ'ব লাগিব, তেতিয়াই অফিচত টাইম দিব পাৰিব। বা মানুহ এজনে যেতিয়া যিকোনো কাম কৰিলে বা বেলেগ কিবা কোম্পানীত চাকৰি কৰিলে তাক হেল্থি হ'ব লাগিব কাম কৰিব কাৰণে। গতিকে স্বাস্থ্যটো সৰুৰ পৰা যেতিয়া আমি এনেকে তাক হেল্থটো কি বস্তু, স্বাস্থ্যটো কিয় লাগে এইখিনি যদি সৰুতেই আমি তাক গ্ৰোথটো বঢ়াই দিওঁ, এই ফিউচাৰত এই বস্তুটো বহুত কাম দিয়ে।